হাই ফ্ৰেণ্ডছ, গুড ইভিনিং। তো গৈ আছোঁ এতিয়া নাওকাটালৈ। নাওকাটাত আমাৰ মানে বাইদেউ আছে, জেঠীমাহঁতৰ বাইদেউ, ডাঙৰ বাইদেউ বিয়া হৈছে। আৰু তেনেকৈ আমাৰ মানে ডাঙৰ জেঠীমাও আছে তাতে। তো তাৰ কাৰণে বিয়াক মাতিব গৈ আছোঁ, নিজেই মাতিব লাগিব দূৰৰবিলাক এতিয়াৰ পৰা মাতিছোঁ আৰু মানে বাকীবিলাক মাতা নাই, বেছি দূৰৰবিলাক মাতি আছোঁ। আৰু মই যাম আমাৰ জেঠীমাহঁতৰ সৰু বাইদেউৰ লগত। ডাঙৰ বাইদেউ ঘৰত যাম সৰু বাইদেউৰ লগত। তো এতিয়া চাৰিআলিলৈকে মই অকলে যাব লাগিব। ক'ব আৰু খঙে উঠছে। চাংসাৰীৰ কি কৰি দিছে, ৰেল লাইনটো যেন আমি সেই আগৰ ফালেদি মানে টেম্পু ষ্টেণ্ডৰ আগেদি পাৰ হওঁ বন্ধ কৰি দিছে। এতিয়া আগেৰে মানে গাড়ীবিলাক যিফালেদি যায় মানুহ সিফালে যাব লগা হৈছে, খোজকাঢ়ি আছে। এয়া মই চাংখাৰীৰ পৰা গৈ আছো চাৰিআলিত। বাইদেউহঁতে ধুনীয়াকে উঠিল আৰু চিট আছিল মোৰ ওচৰতে, চিটত ধুনীয়াকে বহি ললে আৰু মানে একেলগে গৈ খুব ভাল লাগিলে। মানে ইমান যে কথা পাতিলো, এনে জাৰ্ণিটো বহুত দীঘল, নাওকাটালৈকে মানে বহুত বেছিয়ে দূৰ হয়, যিসকলে আহিছে গম পাই। আমি মানে ইমান কথা পাতিলো বাইদেউ আৰু মই, আমি কেতিয়াও মানে গৈ নাওকাটা পালো গমেই নাপালো কথাৰ ধান্দাতে। তো এয়া হ'ল কাছকাটাৰ ৰাস, এইফালে যাই তো অকমান আপোনালোকক দেখুৱাই দিছো। আৰু এয়া পালো গড়েশ্বৰৰ চক। তো গড়েশ্বৰৰ চকৰ পৰা নাওকাটা বেছি নহয় অলপমান, তো ইয়াতে 15 মিনিট ৰখে, আপোনালোকেতো জানে। তো এতিয়া আমি গড়েশ্বৰ পালোঁ আৰু আমাৰ বাইদেউ যিহেতু ঘৰ নাওকাটা, এয়া আমাৰ নমিতা বাইদেউ, জেঠীমাহঁতৰ মানে সৰু বাইদেউ আৰু আমি ডাঙৰ বাইদেউহঁতৰ ঘৰত গৈ আছোঁ। আৰু আমাৰ ধুনু ডাঙৰ বাইদেউৰ ল'ৰা, জেঠীমাহঁতৰ তাত থাকে আৰু মানে সৰুৰ পৰাই থাকে, তো তাকো লৈ আহিছে লগত। তো এতিয়া গড়েশ্বৰত 15 মিনিট ৰখিব। তো মই নাযাওঁ, বাইদেউহঁতে বাহিৰত যাব কিবা আনিব। কি কৰা? অঁ নালাগে দি যাবা, পামেই আৰু বেছি টাইম নাই, আধা ঘণ্টাৰ বাট আছে আৰু যাই পাম। নালাগে দে দেখিছে এইবিলাক ধুনীয়া ধুনীয়া হোটেল। কেনেকুৱা লাগিছে আজি? মাক লগ ক'বা কেনেকুৱা? ভাল। আমাৰ ধুনীয়া ডেন্সো কৰে, কালি ডেন্স কৰিব ৰাসৰ ফাংচনত, মানে নাওকাটা চকতে ৰাস হয় নে ডাঙৰ ৰাস। আমি ইয়াৰ পৰা যাই ৰাস চাব যাম, ৰাস চাব যোৱা এটা ব্লগ এক্সট্ৰাকৈ বনাম। ব্লগ হৈ গৈছে, এডিট কৰি দিয়াই নাই। যোৱাকালি আমাৰ পানীটেমাত ৰাস চাব গৈছিলোঁ নে, সেইটো ব্লগো দিয়াই নাই, টাইমে নহ'ল এডিট কৰিবৰ কাৰণে। আজি আহিলোঁ আকৌ গড়েশ্বৰ নাওকাটাৰ ৰাস। আমি বাছখনৰ পৰা নামিলোঁ, বাইদেউ ধুনু যাই আছোঁ। এয়া হ'ল নাওকাটা ৰাইজসকল। আহি পালোঁ আমাৰ বাইদেউহঁতৰ দোকান এখন, ধুনুৰ দোকান। এইখন হ'ল ভিনদেউহঁতৰ দোকান, দোকানলৈকে আহিছোঁ। বাইদেউ গৈছে মানে বজাৰ কৰিব। আমি ইয়াতে এতিয়া আমাৰ বাইদেউ যাৰ ঘৰত আহিছোঁ, এইটো বাইদেউ, এইটো নমিতা বাইদেউ, আপোনালোকে চিনিয়ে পাইছে। তো এতিয়া আমি বজাৰ কৰিব যাই আছোঁ। এই চকতে বজাৰ, ঘৰ পোৱাই নাই, দোকানৰ পৰাই আৰু মানে দোকানতে থাকে। এতিয়া দোকানৰ পৰা এতিয়াই ঘৰত যাওঁ। এয়া মাছ ল'লোঁ বজাৰৰ পৰা, আৰু কিবা কিবি বজাৰ কৰিলে বাইদেৱে। এতিয়া ঘৰলৈ যাওঁ। কোনফালে ধুনু ঘৰ? তুমি মোবাইল চাই থাকিলে ঘৰ কোনফালে? মই আহিছিলোঁ অঁ সেইফালে, এইফালে এইটো না চিধাই অঁ। ঘৰত আহিলোঁ, কাপোৰ চাপোৰ সলাই ল'লোঁ। এতিয়া ভৰি হাত ধুব যাওঁ, চাহ তাহ খাম, ভাত পানী বনাম আৰু মানে ৰাস চাব যাম। এই বাইদেউ ধুনীয়া বাইদেউ আমাৰ, চাওকচোন কিমান ধুনীয়া, কিমান বগা গাইজ, বাপৰে। নকলে নেকি গাইজ? মইতো বগাই। আমাৰ হিয়াও বগা, বাপৰে, মাক চব চাই বগা, আমাতকেও বগা, ইমান বগা মানে গাল চাল একদম জিলিকি থাকে। তো এইটো হ'ল আমাৰ ববিতা বাহঁতৰ পাকঘৰত আহিছোঁ। ডাইনিং টেবুলত বহি লৈছোঁ, চাহ খাওঁ এতিয়া। মানে চাহ বনাব ধৰিছে, ইমান দূৰৰ পৰা আহিছোঁ, একো খোৱাই নাই, ৰাস্তাটো একো খোৱা নাছিলোঁ। এতিয়া চাহখিনি খাওঁ। মানে বাইদেউহঁতৰ দোকান আছে, তো দোকান থাকিলে মানে ল'ৰা থাকে দোকানত, ল'ৰা এজন থাকে, তথাপি ৰাসৰ কথা বহুত ভিৰ হ'ব ন, তো বাইদেউ মানে যাব এতিয়া চাহখিনি আমাক দিবলৈ যাব। বাকী আমি ভাত পানীখিনি বনাম, মানে আমাৰ যাৰ লগত আহিছোঁ মই, সৰু বাইদেউ আৰু মই ভাতখিনি বনাই খাই লৈ দেৰিকৈ 8টামান বজাত ৰাস চাব যাম। তো চাহকাপ ধুনীয়াকৈ খাই ল'লোঁ।
খাই লৈ এতিয়া মানে আমি মানে ৰাতিৰ খানা যোগাৰ কৰোঁ তো আজিৰ ব্লগটো ইয়াতে শেষ কৰোঁ খানা জানা বনোৱা নেদেখুৱাওঁ আৰু মনো নাই এতিয়া ব্লগিং বনাই থাকিব আকৌ ৰাস চাব যাওঁতে দেখুৱাম আৰু নাকাটা ৰাস বুলি মানে মই এনেও আমাৰ পানীটেমৰ ৰাসত বেলেগ ৰাস তেনেকৈ দেখি পোৱাই নাই তো নাওকাটা ৰাস বুলি অকণমান আপোনালোকৰ ভিডিঅ'ৰ জৰিয়তে দেখুৱাম বাৰু এতিয়া ব্লগ কৰি নাথাকোঁ মানে এই আৰু মন যোৱা নাই তো দিয়ক গাইছ যদি ভাল পালে মোৰ ভিডিঅ' চাই চেনেল পেজটো ফ'ল' কৰিব আৰু ইউটিউবত চাই লাইক কৰিব ছাবস্ক্ৰাইব কৰিব দিয়ক গাইজ বাই বাই